গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2024 ছেপ্টেম্বৰ মাহৰ 3 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 17 তাৰিখ। আজি তিথি অমাৱস্যা, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6 বজাত আৰু সূৰ্য অস্ত যাব 6:39। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে বেলেগক সমালোচনা কৰাৰ স্বভাৱৰ বাবে অন্যই আপোনাক সমালোচনা কৰিব পাৰে। আপোনাৰ চেন্স অফ হিউমাৰ ৰাখক আৰু এনে কৰিলে আপুনি সমালোচনা কৰিলেও তাক ভালভাৱে গ্ৰহণ কৰিব পাৰিব। নিশ্চিতভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব, কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। ভনীৰ বিয়াৰ খবৰে আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, তথাপি তাৰ পৰা দূৰ হোৱাৰ খবৰে আপোনাক দুখী কৰি তুলিব পাৰে। কিন্তু আপোনাৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা বাদ দি বৰ্তমানৰ সম্পূৰ্ণ আনন্দ লওক। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। বহুত কষ্ট আৰু পৰ্যাপ্ত চেষ্টাই আপোনাক ভাল ফল লাভ কৰাত অৰিহণা যোগাব। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে, যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ কথা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। আপোনাৰ জীৱনলগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন ল'ব। হনুমান চালিচাৰ পাঠ কৰিলে স্বাস্থ্যৰ বাবে শুভ হয়। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি আপুনি কৰি ভাল পায়। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতিবোৰ এনেকুৱাই। আপুনিয়েই সেই ভাগ্যৱান যি এই অনুভূতি লাভ কৰিছে। যদি আপুনি নিজৰ কামৰ প্ৰতি একাগ্ৰতাৰে আগবাঢ়ে, তেন্তে আপুনি নিজৰ উৎপাদন শক্তি দুগুণ কৰিব পাৰে। কথা বাৰ্তাত থকা আপোনাৰ কৌশলে আজি আপোনাৰ পক্ষত ভালকৈ কাম কৰিব। বিবাদৰ এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহ'ব। প্ৰেম জীৱন অধিক মধুৰ আৰু সুখী কৰিবৰ বাবে গৰুক সতেজ পালেং শাক খুৱাওক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰি অভিপ্ৰায় লৈ থাকিব। আজি আপুনি মাটেৰিয়েলিটিছ অথবা সাংস্কৃতিক পৰিযোজনাসমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই এটা ধুনীয়া সময়। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ'ব পাৰে আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনৰ শেষত অধিক চিন্তিত নহ'ব আৰু বিশ্ৰাম কৰক। ডাঙৰ উদ্যোগপতিৰ লগত ভাগিদাৰ হ'লে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। জটিল সময়ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱনসংগীয়ে ইমান এটা সহযোগ নিদিব। মাছক দানা দিলে নিয়মিতভাৱে প্ৰেম সম্পৰ্ক অধিক মধুৰ হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি লোৱা ভুল নিৰ্ণয়ে আপোনাৰ জীৱনত অশান্তি আৰু কাজিয়াৰ সৃষ্টি কৰিব পাৰে। আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব আৰু ভুল শুদ্ধ নিৰ্ণয় কৰাত অসফল হ'ব। অন্যৰ উপদেশ লোৱা ভাল হ'ব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰে। পৰিয়ালৰ সদস্যৰ লগত হাঁহি খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আপুনি প্ৰথম দেখোঁতে কাৰোবাক ভাল পাব পাৰে। সন্তোষজনক পৰিণাম পাবৰ বাবে কামত যোজনাবদ্ধভাৱে কৰিব চেষ্টা কৰক। অফিচত সমস্যা সমাধান কৰিবলৈ গ'লে মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈ নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। যদি আপুনি চেষ্টা কৰে, তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভাল থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে খেলা ধূলা আকৰ্ষিত কৰিব আৰু ধ্যান আৰু যোগে আপোনাক লাভান্বিত কৰিব। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে, তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত থাকক। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে। যিকোনো ব্যক্তিৰ লগত অংশীদাৰৰ ব্যৱসায় কৰাৰ পৰা বিৰত থাকক। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱনসংগীৰ লগত
আত্মীয়তাবোধ এটাৰ অনুভৱ কৰিব। বিপদত পৰা যিকোনো মানুহক নিজৰ সময়, শক্তি তথা মানসিক আৰু আধ্যাত্মিক উপাদানেৰে সহায় কৰা উচিত। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাসে আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আপোনাৰ পুৰণি বেমাৰ এটা আজি উক দিব পাৰে, যাৰ ফলত আপুনি চিকিৎসালয়লৈ যাব লগাত পৰিব পাৰে আৰু আপোনাৰ বহু ধন খৰচ হ'ব পাৰে। পুৰণি সম্পৰ্কিত লোকসকল আৰু বন্ধুবৰ্গ আপোনাৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হ'ব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। দৰমহা বৃদ্ধি আপোনাৰ উৎসাহ অধিক কৰি তুলিব পাৰে। এই সময় আপোনাৰ সকলো হতাশা আৰু সমস্যাবোৰ শেষ কৰাৰ। নিজৰ ব্যক্তিত্ব আৰু ৰং ৰূপক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তুষ্টজনক হ'ব। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। কোনোবা বৃদ্ধ ব্ৰাহ্মণক ভোজন কৰোৱালে আৰ্থিক স্থিতি ভালে থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে সোনকালে নিজৰ অনুভূতিসমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাব কৰক, কাৰণ এই অসুবিধাসমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সুস্থ শাৰীৰিক অৱস্থাক উপভোগ কৰাৰ পৰা বিৰত থাকিব পাৰে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই, তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে, তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি তুলি দিব। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাক বৈবাহিক জীৱন বহুত ধুনীয়া হয়। কলা বগা তিল আটাৰ লগত মিহলি কৰি তাৰে সৰু সৰু বল বনাই মাছক খোৱালে স্বাস্থ্যত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কামৰ চাপ আৰু ঘৰুৱা কণ্ডলে জীৱনলৈ মানসিক অশান্তি আনিব। যিসকল লোক আপোনাৰ চিনি পায়, সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। আজিৰ দিনাখন অফিচত সকলো প্ৰকৃততে আপোনাৰ বাবে দিন ভাল কৰিবৰ কাৰণেই যেন ৰখি আছে, কাৰণ আজি আপুনি তাক সম্বৰ্ধনা জনাইছে যোনে আপোনাক বেয়া পায়। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে, তেনে লোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব, কিন্তু অধিক কাম হোৱা বাবে তেখেতে সময় দিব নোৱাৰিব। আত্মীয়ৰ বাবে জীৱনসংগীৰ লগত বাদ বিবাদ হ'ব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব। প্ৰতিবন্ধী লোকসকলক সেৱা আৰু সহায় কৰিলে স্বাস্থ্য ভাল হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহঁতৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদি অৱস্থা সোনকালে ভাললৈ আহিব। আত্মীয়জনৰ ঘৰত যাওঁতে সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। যদিও প্ৰেমৰ দিনত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। নিজৰ ব্যক্তিত্ব আৰু ৰং ৰূপক ভাল কৰিবৰ বাবে চেষ্টা সন্তুষ্টজনক হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব, কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেতে আপোনাৰ বাবে কিবা কিবি কৰোঁতে ব্যস্ত আছিল। প্ৰেম জীৱনৰ স্থিতি অটুট ৰাখিবৰ বাবে গা ধোৱা পানীত ৰঙা ৰঙৰ চন্দন মিহলাই ল'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত, যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। যোগ্য কৰ্মীৰ পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎ হ'ব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। হনুমান মন্দিৰত কাঠবাদাম দান কৰক আৰু তাৰে আধা ভাগ ঘৰলৈ আনি আপোনালোকৰ লকাৰৰ ভিতৰত থৈ দিয়ক। এনে কৰিলে আপোনাৰ আৰ্থিক জীৱনত অধিক উন্নতি দেখা যাব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শাৰীৰিক অৱস্থা ভাল কৰিবৰ বাবে সুষম আহাৰ গ্ৰহণ কৰক। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে।
আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে, সিহঁতে অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে, যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। ডাঙৰ উদ্যোগপতিৰ লগত ভাগিদাৰ হ'লে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। কৰ্মকাণ্ড, পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে। সৰিয়হৰ তেলত নিজৰ চেহেৰা চাই দান কৰিলে স্বাস্থ্যৰ পক্ষে খুবেই ভাল। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে বিচাৰ বিবেচনাক ব্যক্ত কৰাত অসহজ বোধ নকৰিব। আত্মবিশ্বাসক নোহোৱা ব্যক্তিত্বক কেতিয়াও নিজৰ ওপৰত নিয়ন্ত্ৰণ পাব নিদিব, কাৰণ ইয়াৰ বাবে আপোনাৰ সমস্যাৰ অধিক জটিলহে হ'ব। লগতে আপোনাৰ উন্নতিতো বাধাৰ সৃষ্টি হ'ব। আত্মবিশ্বাসক পুনৰাই ঘূৰাই পাবৰ বাবে আজি নিজৰ কথাসমূহ খুলি প্ৰকাশ কৰক আৰু সমস্যাসমূহৰ সন্মুখীন হাঁহিমুখে কৰক। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থাকিব পাৰে। ইয়াৰ বাবে আপুনি কোনোবা জনাশুনা ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে, যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাত এটা বেলেগ উৰ্জা দেখা দিব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। যিসকল মানুহে বিয়াক লৈ অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। ঘৰত একুৰিয়াম এটা স্থাপন কৰি মাছবোৰক দানা খোৱালে ধনৰ বৃদ্ধি হ'ব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।